নমস্কাৰ বন্ধু বান্ধৱীসকল আজি লৈ আহিছো এবিধ দহি কচুৰ খুব সুস্বাদু ৰেচিপি তাৰ কাৰণে দহি কচুখিনি মই সস গুছাই ললো আৰু মিহি মিহিকে এদৰে কাটি লৈছো মাছ ললো প্ৰায় 3-4 পিস মান নিমখ হালধি খানি লৈছো লগতে পিয়াজ এটা লৈছো মিহিকে কাটি পেলাই আৰু লগতে এটা আলু সৰু সৰু টুকুৰা কৰি বিলাহী কাটি ললো আদা নহৰু আৰু কেঁচা জলকীয়া ললো এতিয়া ৰেচিপিটো আৰম্ভ কৰো এখন কেৰাহী পাতি তাতে মই মিঠা তেল দিলো আৰু তেল পকাৰ লগতে মই মাছ কেই টুকুৰা দি দিছো অলপমান ভাজি লম খুব বেছি কাৰাকে না ভাজো এদৰে আটাই কেই টুকুৰা মাছ মই দি দিছো দি পেলাই প্ৰায় 10-15 মিনিট মান সময় ভাজি লম এয়া মাছখিনি ভাজা হৈ গৈছে এতিয়া মই কাহি ৰাখিছো এতিয়া সেইখিনি তেলতে মই দুটা শুকান জলকীয়া তেজপাত আৰু অকনমান গোটা জিৰা দি দিছো আৰু লগতে দুটা কেঁচা জলকীয়াও দি দিলো হিচাপ অনুসৰি আদা নহৰু অকনমান দিছো আৰু লগতে কাটি লোৱা পিয়াজখিনি দিছো এটা খুব ভালদৰে এদৰে মই লৰাই দিছো অকনমান ৰঙচুৱা হোৱালৈকে মই ভাজি লম এয়া প্ৰায় ৰঙচুৱা হৈ গৈছে পিয়াজখিনি ভাজ খাই আহিছে এটা লগতে কাটি লোৱা বিলাহীখিনি দি দিছো পুনৰ এবাৰ ভালকে লৰাই দিছো মই এতিয়া তাতে জুনগিটা আলু কাটি লৈছিলো কাটি লোৱা আলু কেইটা দি দিছো ভালদৰে লৰাই দিলো আলু দিয়াৰ পাছত এতিয়া তাতে জুনখিনি দহি কচু কাটি লৈছিলো কাটি লোৱা দহি কচুখিনি দি দিছো ভালদৰে এবাৰ আকৌ লৰাই লম এদৰে লৰাই লৈছো এতিয়া তাতে হিচাপ অনুসৰি নিমখ দিছো আৰু লগতে হালধি দিছো আৰু অকনমান জিৰা গুৰি দিছো ফ্লেভাৰটো ভাল হয় তেতিয়া আৰু জালুক গুৰি দিছো আৰু ভালদৰে লৰাই দিলো এতিয়া প্ৰায় 15 মিনিট মান সময় ঢাকনত ৰাখিম এদৰে ঢাকন লগাই দিলো প্ৰায় 15 মিনিট মান হৈ গৈছে এয়া চাওক লাহে লাহে ভাজ খাই আহিছে দহি কচু আৰু আলু এবাৰ লৰাই দিলো এতিয়া এটা হিচাপ অনুসৰি মই পানী দিম খুব আসলতে জুলখন মই পাতল নকৰো সেইকাৰণে অলপ পানী কমাই দিছো আকৌ এবাৰ লৰাই পুনৰ ঢাকন দিম যাতে কচুখিনি ভালদৰে উতলি আহে এয়া চাওক খুব ধুনিয়াকে উতলি আহিছে এতিয়া ইয়াতে ভাজি থোৱা মাছ কেই টুকুৰা মই দি দিম এয়া মাছ কেই টুকুৰা ইয়াতে মই দি দিছো আকৌ এবাৰ ভালদৰে এদৰে লৰাই ললো আৰু পুনৰ প্ৰায় 15 মিনিট মান সময় আকৌ ঢাকনত ৰাখিম তেতিয়া আসলতে মাছৰ আঞ্জাখন উতলি ডাঠ হৈ আহিব এয়া চাওক প্ৰায় 15 মিনিট মান হৈ গৈছে আমাৰ দহি কচু আৰু মাছেৰে ৰন্ধা জুলখন খুব ধুনিয়া হৈ গৈছে পৰিবেশন কৰিব পাৰিম এতিয়া এদৰে এতিয়া এটা কাঁহৰ বাটিত মই পৰিবেশন কৰিছো আপোনালোকে যদি এদৰে দহি কচু আৰু মাছ জুতি লৈ চোৱা না এবাৰ নিশ্চয় লৈ চাব খুব ধুনিয়া হয় যেহেতু কচুত প্ৰচুৰ পৰিমাণে আইৰণো পোৱা যায় খাব লাগে আশা কৰো আজি দহি কচু আৰু মাছৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিব আৰু এদৰে মই নতুন নতুন ৰেচিপি লৈ আহি থাকিম চাই থাকিব ধন্যবাদ